This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. বিশ্বৰ ৰাজনীতিত চলি থকা উত্তেজনাৰ মাজতে চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈ তিয়ানজিনত অনুষ্ঠিত হ'বলগীয়া সাংঘাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ বাবে দেশখনলৈ যাব পাৰে মোদী। আমেৰিকাৰ পৰা হেঁচা বৃদ্ধি পোৱাৰ মাজতে মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। প্ৰায় 7 বছৰ পাছত মোদীয়ে চীন ভ্ৰমণ কৰিব। ইয়াৰ পূৰ্বে 2008 চনৰ জুন মাহত মোদীয়ে কিংডাওত অনুষ্ঠিত হোৱা SCOৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনত উপস্থিত হৈছিল। অৱশ্যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে 2024 চনৰ অক্টোবৰ মাহত ব্ৰিক্সৰ শীৰ্ষ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙক সাক্ষাৎ কৰিছিল। মোদীৰ এই ভ্ৰমণে এতিয়া বিশ্বৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। বিগত সময়ছোৱাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক ভাবুকি দি আহিছে। আমেৰিকাই ইতিমধ্যে ভাৰতৰ ওপৰত 50% পৰ্যন্ত শুল্ক আৰোপ কৰিছে। আমেৰিকাৰ শুল্কৰ পৰা সাৰি যোৱা নাই চীন। ইয়াৰ মাজতে চীনৰ সৈতে বাণিজ্য সম্প্ৰসাৰণ কৰাৰ চেষ্টা কৰিছে ভাৰতে। এই সকলো ঘটনাৰাজিৰ মাজতে মোদীৰ ভ্ৰমণে চীন আৰু ভাৰতৰ সম্পৰ্কত সাৰ পানী যোগাব বুলি আশা কৰা হৈছে। ইফালে বৰ্তমান ৰাছিয়াৰ ভ্ৰমণত ব্যস্ত আছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। একাংশই দাবী কৰিছে যে একত্ৰিত হ'ব পাৰে ভাৰত, ৰাছিয়া আৰু চীন। গতিকে মোদীৰ ভ্ৰমণৰ সময়ত দুই দেশৰ সম্পৰ্ক উন্নত হোৱাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত আলোচনা হ'ব পাৰে বুলি আশা কৰা হৈছে। গতিকে মোদীৰ এই ভ্ৰমণে চীন আৰু ভাৰতৰ সম্পৰ্কত কি প্ৰভাৱ পেলায় সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।